হয় চাওক, যোৱা ৩ মে' তাৰিখে দুধনৈত এখন এটি সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰাম চাবলৈ অহা দুগৰাকী ভালাপাৰাৰ ছোৱালীয়ে ঘৰলৈ উভতি যোৱাৰ সময়তে টাঙাবাৰীৰ 3গৰাকী যুৱকে বাটত তেওঁলোকক যি ধৰ্ষণ কৰা কাৰ্য আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে জানিব পাৰিছিলোঁ। আৰু পিছলৈ গৈ 4 তাৰিখে তেওঁলোকে কিবা এখন ফটো, আপত্তিজনক ছোৱালীজনীৰ ফটো ভাইৰেল হোৱাত ক্ৰমান্বয়ে সকলোৱে গম পোৱা হৈছিল। আৰু এই ক্ষেত্ৰত ভালাপাৰাৰ কেইগৰাকীমান যুৱকে তেওঁৰ ঘৰত টাঙাবাৰীৰ ধন তালুকদাৰৰ ঘৰত সোধপোছ কৰিবলৈ যোৱাত ধন তালুকদাৰ তেওঁলোকৰ ঘৰৰ পৰিয়ালে উক্ত যিকেইগৰাকী যুৱক আছিল তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে আৰু তেওঁলোকক থকা অস্ত্ৰৰে আঘাত কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু শেষত আঘাতপ্ৰাপ্তসকলক গুৱাহাটী চিকিৎসালয়ত উচ্চ মানৰ চিকিৎসাৰ কাৰণে চিকিৎসাধীন কৰিবলৈ পুলিচে পঠিয়াই দিয়ে। আৰু তাত চিকিৎসা অৱস্থাত হিৰণময় খাকৰাই নামৰ এগৰাকী যুৱক তাতে মৃত্যু হয়। আমি এনে ঘটনাক তীব্ৰ ভাষাৰে আমি সদৌ অসম সংখ্যক কাউন্সিল গোৱালপাৰা জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু হিৰণময় খাকৰাইৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ। সঁচাকৈ নিন্দনীয় কাম, কাৰণ প্ৰথমে ধৰ্ষণ আৰু হত্যা কৰাটো সঁচাকৈ জঘন্য কাণ্ড হৈছে। গতিকে আমি ধৰ্ষণকাৰী তথা হত্যাকাৰীক অতি শীঘ্ৰেই ফাষ্ট ট্ৰেকৰ জৰিয়তে শাস্তি প্ৰদান কৰাৰ দাবী জনাইছোঁ। আমি ইতিমধ্যে আজি গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ, য'ত আমি উক্ত ঘটনাৰ কাৰণে এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ আৰু তদন্তযোগে দোষীসকলক ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদান কৰাৰ আমি দাবী জনাইছোঁ। ইয়াৰ লগতে প্ৰয়াত হিৰণময় খাকৰাইৰ পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণ কৰাৰ দাবী জনাইছোঁ। আৰু অনাগত দিনত যাতে এই ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি ৰাইজক সজাগ থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু ভালাপাৰা টাঙাপাৰা ৰাইজৰ যাতে সজাগ থাকে। গতিকে আমি সকলো ৰাইজে সজাগ হোৱাৰ দৰকাৰ আছে। গতিকে আমি এটা সজাগতাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি অতি শীঘ্ৰেই আমচুৰ উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰা আমি চেষ্টা অব্যাহত ৰাখিছোঁ। নিশ্চিতভাৱে আমি আশা ৰাখোঁ অনাগত দিনত এই ধৰণৰ ঘটনা কেতিয়াও সংঘটিত নহ'ব। আমি এই ধৰণৰ ঘটনাক পুনৰবাৰ নিন্দা কৰিছোঁ। টাঙাবাৰী আৰু ভালাপাৰা গাঁৱৰ ৰাইজৰ কিছু শংকাত ভুগিবলগীয়া হৈছে। গতিকে শংকাৰ কোনো কাৰণ নাই, আগৰ দৰে স্বাভাৱিক জীৱন যাপন আছে। কাৰণ দোষী ইতিমধ্যে কৰায়ত্ব কৰিছে বুলি আমাক জনাইছে, 5গৰাকীকে দোষী কৰায়ত্ব কৰিছে। গতিকে এই ধৰণৰ ঘটনা সঁচাকৈ এটা এক্সিডেণ্ট হয়। গতিকে আমি পুনৰ স্বাভাৱিক জীৱন যাপন যদি ঘূৰাই আহে তাৰ কাৰণে দুয়োখন গাঁৱৰ ৰাইজক শান্তি সম্প্ৰীতি অটুট ৰাখি সামাজিক মাধ্যমত বা উৰাবাতৰিত ভুল নাযাবলৈ আমি তেওঁলোকক সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।